हेलो ओके কি পঢ়িছিলো আমি ইন্ডিয়ান হিস্ট্রি আমি পঢ়ি আছিলো ৰাইট হিস্ট্রি আমি কলেকে পঢ়া হল হিস্ট্রি আমি কৰ পৰা আৰম্ভ কৰিছিলো 1526 ৰ পৰা আমি হিস্ট্রি আৰম্ভ কৰিলো 1526 ৰ পৰা আমি হিস্ট্রি আৰম্ভ কৰি 1707 ত এৰিছিলো হয়নে 1707 ঔৰংজেবত আমি এৰিছিলো হয়নে সো প্ৰথমে কোন আহিছিলে আমাৰ বাবৰ ভাই আহি গৈছিলে বাবৰ আহিছিলে বাবৰৰ পিছত আহিছিলে হুমায়ু আহিছিলে হুমায়ু আকবৰ তাৰপা আহিছিলে আকবৰ পিছত আহিছিলে তোমাৰ জাহাংগীৰ আহিছিলে শাহজাহানৰ পিছত আহিছিলে আমাৰ ঔৰংজেবৰ বিষয়ে আমি পঢ়িলো হয়নে তাৰ পৰা আজি আমি পঢ়িব লাগিব কাৰ বিষয়ে আজি আমি পঢ়িব লাগিব আফটাৰ 1770 to 1857 তাৰ মানে এই সময়খিনি কি বুলি কোৱা হয় পোষ্ট মোগল পিৰিয়ড বুলি কোৱা হয় ঠিক আছে পোষ্ট মোগল পিৰিয়ড বুলি কোৱা হয় ৰাইট ঠিক আছে সাউন্ডটো পোষ্ট মোগল পিৰিয়ড বুলি কোৱা হয় কোনটো সময় পোষ্ট মোগল পিৰিয়ড বুলি কোৱা হয় যেটো সময়ৰ পৰা কি হৈছিলে ঔৰংজেবৰ শেষ হৈছিলে হয়নে আমি পাইছিলো যে ঔৰংজেব এজন ক্ৰুৰ শাসক আছিলে হয়নে যি নিজৰ পুত্ৰকো মাৰিবলৈ এৰা নাছিলে ঠিক আছে না তেওঁ 9 নম্বৰ টেক বাহাদুৰ শিখসকলৰ হয়নে তেওঁকো হত্যা কৰিছিলে হয় কাৰণ তেওঁ কৈছিলে ধৰ্মীয় শিক্ষা দিছিলে বা শৰণ দিছিলে কাক ঔৰংজেবৰ পুত্ৰ আকবৰ দ্বিতীয় শৰণ দিছিলে ৰাইট সো হেখিনিতে আমি এৰিছিলো তেওঁ বহুত প্ৰতিবন্ধকতা কৰিছিলে হয়নে তেওঁ কি কৰিব নোৱাৰি আমি এখিনি চালো ৰাইট ওকে তারপর তো কি বলতো বিবিকা মকবরা তেওঁ নিৰ্মাণ কৰিছিলে হ'ব সো লাষ্টত আহিব এতিয়া আমাৰ ঔৰংজেবৰ পাছৰ পৰা আমাৰ কি হ'ব মোগলৰ পতনৰ সময়খিনি আৰম্ভ হ'ব ডিক্লাইনিং পিৰিয়ড অফ মোগলৰ আৰম্ভ হ'ব ঠিক আছে না 1707 ৰ পৰা কি আৰম্ভ হ'ব ডিক্লাইনিং পিৰিয়ড অফ মোগল আৰম্ভ হ'ব ঠিক আছে না তাৰ পৰা আৰম্ভ হ'ব এই শুভাৰম্ভণি কৰিব বাহাদুৰ শাহে কোনে কৰিব বাহাদুৰ শাহ বুলি এজন ৰজা আহিব তেওঁ ডিক্লাইনিংৰ কাম আৰম্ভ কৰিব ঠিক আছে না একো কাম বন নাইকিয়া এজন ৰজাৰ ভিতৰত কোন পৰিব বাহাদুৰ শাহ আহিব ঠিক আছে সো বাহাদুৰ শাহ 1 বা বাহাদুৰ শাহ ঠিক আছে না বাহাদুৰ শাহ পৰা কি হ'ব আৰম্ভণি হ'ব ৰাইট এই বাহাদুৰ শাহ কি বুলি কোৱা হয় শাহে বেখবৰ বুলি কোৱা হয় শাহে বেখবৰ তাৰ মানে তো ইমানে মূৰ্খ টাইপ আছিলে যে তেওঁ ৰাজ্যৰ পৰিসীমা কলৈকে আছে তেওঁ হেতুও নাজানিছিলে ঠিক আছে না তেওঁ ৰাজ্যৰ পৰিসীমা কলৈকে আছে কৰ পৰা কলৈকে তেওঁ ৰাজ্য ক্ষেত্ৰ পৰে সেই কথাও তেওঁ কৈছিলে নাজানিছিলে ৰাইট বাহাদুৰ শাহ ঠিক আছে না বাহাদুৰ শাহ নাজানিছিলে হ'ব ওকে নেক্সট আহিব কোন নেক্সট অহাজনক কোৱা হ'ব লম্পট মূৰ্খ বুলি কোৱা হ'ব কোন হয় কোৱা লম্পট মূৰ্খ বুলি কোৱা হয় লম্পট মূৰ্খ বুলি কোৱা হয় কোন হয় কোৱাহি বাহাদুৰ শাহ পাছত কোন আহিব যাক লম্পট মূৰ্খ বুলি কোৱা হয় কোৱা কি হ'ব জাহানদাৰ শাহ হয়নে জাহানদাৰ শাহ হয়নে জাহানদাৰ শাহ যি ব্যক্তিক লম্পট মূৰ্খ বুলি কোৱা হ'ব কিয় কোৱা হ'ব কাৰণ তেওঁ ইমানে মূৰ্খ যে যি টি বস্তু দান দি দিয়ে হয়নে কিয় তেওঁ দান দিয়াত খুব ভাল তেওঁ যি টি বস্তু দান দিয়ে যি বিচাৰি আহিব কিবা মানে যদি কয় যে মহাৰাজ মোৰ আমুকটো দিগদাৰ হৈছে লৈ যোৱা কি লাগে লৈ যোৱা দিন কি লিখি আছো মই দান দিয়ে হয়নে তেওঁ দান দি পেলাই বহুত ভাল পাইছিলে তেওঁ দানী আছিলে বহুত কিন্তু সেই দানীয়ে কাম নিদিলে তেওঁ সেই দানীয়ে তেওঁ কাম নিদিলে কাৰণ যিটো বস্তু তেওঁ কি কৰিলে দান দি দিলে দেখিছেনে ওকে তাৰপৰা আহিব কোন এজন আটাইতকৈ এজন বেয়া মানুহ যাৰ পৰাই কি হ'ল আমাৰ মোগলৰ পতন আৰম্ভ হ'ল আমাৰ কাৰণে ভাল মানুহ কিন্তু মোগলৰ কাৰণে বেয়া মানুহ কাৰণ তেওঁৰ পৰাই কি হ'ল গোটেইখন কি হ'ল ডুবি গ'ল কি মোগল সাম্ৰাজ্যৰ পতনৰ আৰম্ভণি বাহাদুৰ শাহে কৰিলে কিন্তু তেওঁ বেছি ভূমিকা লেখত ল'বলগীয়া ভূমিকা তেওঁ পালন কৰিলে হ'ল তেওঁৰ নাম আছিলে ফাৰুকছিয়াৰ কি আছিলে ফাৰুকছিয়াৰ এই ফাৰুকছিয়াৰ কি আছিলে ফাৰুকছিয়াৰ কাৰ পাছতে আছিলে জাহানদাৰ পাছতে আছিলে ফাৰুকছিয়াৰ সৈয়দ বন্ধুৰ হতুৱাই পেলাই কাক মৰালে জাহানদাৰ শাহক মৰুৱাইছিলে ঠিক আছে ফাৰুকছিয়াৰ মৰুৱাইছিলে ৰাইট সো তেওঁ ফাৰুকছিয়াৰ বিষয়ে পঢ়িব লাগে ৰাইট ফাৰুকছিয়াৰ কি হৈছিলে এবাৰ বসন্ত ৰোগ হৈছিলে আৰু সেই সময়তে ব্ৰিটিছ আহিছিলে আৰু ব্ৰিটিছৰ লগত এজন ডক্টৰ আহিছিলে ডক্টৰ হেমিল্টন বুলি এজন ডক্টৰ আহিছিলে যিজন ডক্টৰে তেওঁ কি বসন্ত বেমাৰ ভাল কৰিছিলে ঠিক আছে এবাৰ যে আমি পাইছিলো যে আমাৰ বিম্বিসাৰ হয়নে হাৰিয়াংকা বংশৰ বিম্বিসাৰৰ লগত এজন তেওঁ পাৰ্সোনেল ফিজিচিয়ান আছিলে যাৰ নাম জিভাকাৰ আছিলে হয়নে আৰু জিভাকাৰ তেওঁ মিত্ৰ মধ্যপ্ৰদেশৰ চন্দ্ৰপ্ৰদিত্য যে এবাৰ যে
জণ্ডিছ বেমাৰ যে হৈছিলে তেতিয়া কাক পঠাইছিলে জিভাক যে পঠাইছিলে আৰু জিভাকাই গৈ প্ৰদ্যুৎ বেমাৰ ভাল কৰাৰ কাৰণে প্ৰদ্যুৎই নিজে প্ৰসন্ন হৈ পেলাই কি কৰিলে তেওঁ ধন টকা পইচা দিয়াৰ সলনি নিজে মাৰ্জ হৈ গ'ল কাৰ লগত মগধৰ লগত যে মহাৰাজ মই আজিলৈ মগধৰ তলতীয়া হৈ থাকিম কিয় ক'লে কাৰণ তেওঁ প্ৰসন্ন হৈছিলে কিয় কাৰণ জণ্ডিছ মানে জণ্ডিছৰ দৰে এটা বেমাৰ ভাল কৰিছিলে কোনে জিভাকাই ভাল কৰিছিলে ঠিক তেনেকুৱা কেছে হ'ল ফাউক্সিয়াৰ লগত ফাউক্সিয়াৰ বসন্ত ৰোগ হোৱাৰ কাৰণে বসন্ত ৰোগৰ ট্ৰিটমেণ্ট কৰি পেলাই ভাল কৰি দিয়াৰ কাৰণে কি কৰিলে ভাল কৰি দিয়াৰ কাৰণে তেওঁ কৰিলে ডক্টৰ হেমিল্টনে যে ভাল কৰি দিলে সেই ভাল কৰি দিয়াৰ কাৰণে ফাউক্সিয়াই কৰিলে হেমিল্টনক সুধিলে তোমাক কি লাগিব কোৱা আৰু হেমিল্টনৰ মানুহে মানে ব্ৰিটিছে ক'লে যে আমাক বেংগলত ট্ৰেড কৰিবলৈ অধিকাৰ লাগে বেংগলত আমাক ট্ৰেডিঙৰ অধিকাৰ লাগে ট্ৰেডিঙৰ অধিকাৰ লাগে আৰু তেওঁ কি দিলে তেওঁ মেগনা কাৰ্টা দি দিলে কাক ব্ৰিটিছক ফাউক্সিয়াই মেগনা কাৰ্টা দিলে মেগনা কাৰ্টা ইজ নাথিং বাট এ ৰিটেন ডকুমেণ্ট এটা ৰিটেন কি হয় অৰ্ডাৰ কপি হয় এই যেনেকৈ আমাৰ সংবিধানৰ পাৰ্ট 3 আছিলে হয়নে তাত কি আছিলে লিখিত অধিকাৰ থকা যিখন কিতাপ বা যিটো পাঠ হেতুৰে কি বুলি মেগনা কাৰ্টা বুলি কোৱা হ'ব মানে সো ফাউক্সিয়াই কি দিলে বেংগলত ট্ৰেড কৰিব পৰা ক্ষমতা কাক দিলে ব্ৰিটিছক দি দিলে ৰাইট ব্ৰিটিছক দি দিলে ব্ৰিটিছ প্ৰথমতেতো এই সময়তে আহিছিলে হয়নে এমত আহিছিলে কিন্তু প্ৰথমে শাহজাহান সময়ত আছিলে হয়নে জাহাংগীৰ সময়ত আহিছিলে সো জাহাংগীৰৰ সময়ত অহা মানুহকেইজনৰ ট্ৰেড কেপেবিলিটি বা ট্ৰেডৰ কাৰণে যে জাহাংগীৰে যে পাৰ্মিশ্যন যে দিছিলে হয়নে কাক দিছিলে মেইনলি আহিছিলে দুজন থমাছ ৰ আৰু কেপ্টেইন হকিন্স তেওঁলোকে কাক বিচাৰিছিলে তেওঁলোকে আকবৰ বিচাৰিছিলে কিন্তু যেতিয়া আহি পালে আকবৰৰ মৃত্যু হৈছিলে ৰাজসভাত জাহাংগীৰ আছিলে জাহাংগীৰৰ আগত আকবৰৰ গুণবিলাক গাই আছিলে তেতিয়া জাহাংগীৰে ক'লে যে আপোনালোকে যাক বিচাৰিছে তেওঁ এতিয়া মৃত্যু হৈছে হয়নে সো জাহাংগীৰে কাক ট্ৰেডিং পাৰ্মিশ্যন দিলে 1615 দি দিলে নহয় থমাছক দি দিলে সেইবিলাক সব বন্ধ কৰিলে ঔৰংজেবে হুগলী নৈ পাৰ যি আছিলে এইবিলাক সব কৰিলে বন্ধ কৰি দিলে হয়নে সব বন্ধ কৰি দিলে তাৰ পাছত আকৌ কাৰ দিন আহিব ফাউক্সিয়াই কি দিলে বেংগলত ট্ৰেড কৰিবলৈ কাক অধিকাৰ দিলে ব্ৰিটিছক বেংগলত ট্ৰেড কৰিবলৈ অধিকাৰ দি দিলে ঠিক আছে নে বস আৰম্ভণি হৈ গ'ল হ'ব সেই সময়ৰ পৰা পতনৰ সময় আৰম্ভ হৈ গ'ল ৰাইট সেই সময়ত কি হ'ল আমাৰ পতনৰ সময় আৰম্ভ হৈ গ'ল কি দিলে বেংগলত ট্ৰেড কৰিব পৰা ক্ষমতা ফাউক্সিয়াৰে কাক দিলে ব্ৰিটিছক দি দিলে ৰাইট আৰু কি হ'ল সেই সময়ৰ পৰা কি হ'ল বেংগল মগধৰ ডিক্লাইনিঙৰ সময় আৰম্ভ হৈ আহিলে লাহে লাহে ৰাইট ওকে নেক্সট ৰজা কোন আহিব নেক্সট ৰজা আহিব মহম্মদ শাহ বুলি এজন কোন আহিব নেক্সট ৰজা আহিব মহম্মদ শাহ বুলি এজন নেক্সট ৰজা আহিব হয়নে এই মহম্মদ শাহ ফাউক্সিয়াই যেতিয়া এই কামটো কৰিলে ফাউক্সিয়াই দিয়াৰ লগে লগে সেই সময়তে কি হ'ল ফাউক্সিয়াৰৰ শক্তি নাইকিয়া হৈ গ'ল লাহে লাহে আৰু নাইকিয়া হোৱাৰ লগে লগে এই চাইডে কি হ'ল এই চাইডে থকা যিখিনি মাৰাঠা লোক আছিলে এই মাৰাঠাই নিজকে স্বতন্ত্ৰ ঘোষণা কৰিলে হায়দৰাবাদৰ নিজামে নিজকে স্বতন্ত্ৰ কৰিলে বেংগলৰ নিজকে স্বতন্ত্ৰ কৰিলে ঠিক আছে না তেওঁলোকে নিজে স্বতন্ত্ৰ বুলি ঘোষণা কৰিলে আৰু নিজে শাসন কৰিব ল'লে এফালে এফালে মাৰাঠা শক্তি উত্থান হ'ব ল'লে ৰাইজ অফ মাৰাঠা হ'ল ঠিক আছে না এফালে দিনক দিনে কি হ'ল মোগলৰ উত্থান হ'ল মোগল নহয় মাৰাঠা উত্থান হ'ল মাৰাঠা উত্থান হোৱাৰ লগে লগে এফালে ব্ৰিটিছৰ উত্থান হ'ল আৰু একেটা সময়তে কি হ'ল বেংগল ডাউনফল হ'ল বেংগলৰ কি হ'ল কাৰ ডাউনফল হ'ল মোগলৰ ডাউনফল হ'ল ঠিক আছে নে চোৱা মাৰাঠা উত্থান ব্ৰিটিছ উত্থান মোগল ডাউনফল হয়নে মোগলৰ কি হ'ল ডাউন হৈ গ'ল লাহে লাহে ঠিক আছে নে আৰু সেই সময়তে নেক্সট ৰজা কোন আহিলে মহম্মদ শাহ এই মহম্মদ শাহ ৰংগিলা বুলি কোৱা হয় কি কোৱা হয় মহম্মদ শাহ ৰংগিলা বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ তেওঁ মানে ৰঙা নীলা ভাল পাইছে তাৰমানে কি তেওঁ প্ৰেম প্ৰীতি গান ডেন্স মদ ভাং জুৱা এইবিলাক বৰ ভাল পাইছিলে ঠিক আছে নে তেওঁ দিনটো অৰ্কেষ্ট্ৰা শুনিয়ে পাৰ কৰে গান বাজনা শুনি কৰে তেওঁ দিনটো পাৰ কৰে যদি কয় কোনোবা যে মহাৰাজ আজি আমি আমুকটো কাম কৰিব লাগিছে নহয় বাদ দিয়া মিউজিক তাৰমানে গান বাজনা এনি টাইম গান বাজনা থাকিলে হয়নে সো তেওঁ সময়তে দুটা ঘটনা ঘটিব ল'লে ঠিক আছে নে তেওঁৰ মাজত কি হ'ল তেওঁৰ দুটা উল্লেখযোগ্য ঘটনা এতিয়া আমি কি হ'ম সাক্ষী হ'ম ঠিক আছে নে তেওঁৰ মাজত কি হ'ব দুটা উল্লেখযোগ্য ঘটনা হ'ব ঠিক আছে সো যেতিয়া এইফালৰ পৰা মোগল ডাউনফল হ'ল মাৰাঠা আৰু ব্ৰিটিছ আপৰাইজিং হ'ল হয়নে সো তেওঁ সময়তে কি হ'ল 1737 মাৰাঠাই আক্ৰমণ কৰি দিব এতিয়া চাবা দেই 1737 যেতিয়া এজন ৰজা মানে অযোগ্য হ'ব তেওঁৰ দিনতে এইবিলাক উত্থান হ'ব ঠিক আছে নে আমি পাইছো যে যেতিয়া এটা সাম্ৰাজ্যত এটা বংশত এটা ডাইনাষ্টিত যেতিয়া এজন ৰজা দুৰ্বল হোৱালে ৱেইট কৰি থাকে যেতিয়া দুৰ্বল মানে ৰজাজন আহে তেতিয়া কি হয় বেলেগ এটা শক্তি উত্থান হয় ঠিক আছে নে সেই একে হ'ল মহম্মদ শাহৰ লগতো মহম্মদ শাহ ৰংগিলা সময়ত 1737 মাৰাঠা ৰজা বাজিৰাও
মাৰাঠাৰ ৰজা বাজিৰাও কি কৰিলে বাজিৰাও ওৱানে আক্ৰমণ কৰি দিলে বাজিৰাও ওৱানে কৰিলে আক্ৰমণ কৰি দিলে কাক মাৰাঠাই আক্ৰমণ কৰিলে মহম্মদ শ্বাহ দিল্লীত আক্ৰমণ কৰিলে ঠিক আছে নে তেওঁ গান শুনি আছে আহি পেলাই খবৰ দিলে যে মহাৰাজ বাজিৰাও আক্ৰমণ কৰিছে পলা 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 তেওঁ গমেই নাপায় যুদ্ধ কৰিব লাগে তেওঁ কৈছে পলা পলা বাদ দে যুদ্ধ কৰিব ঠিক আছে চ' বাজিৰাও আহি পেলাই কৰিলে তেওঁৰ সাম্ৰাজ্যৰ পৰা টকা পইচা যি পাই সব কি কৰিলে লৈ গুচি গ'ল আৰু লৈ যাওঁতে তেওঁ এটা চুক্তি কৰিলে কাৰণ মহম্মদ শ্বাহ ক'লে যে ভাই কোন কথা এটা কওঁ তোক হেল্প এটা কৰিব বোলে কি মহাৰাজ কওক মই তোক প্ৰতি মাহে যদি তই যদি মোক প্ৰতি মাহে যদি টকা মোলৈ যদি পঠিয়াই থাক তেতিয়া তোক যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে কোনোবা যদি বিদেশী শক্তিয়ে তোক বা আক্ৰমণ কৰিবলৈ আহে তেতিয়া মই তোক সহায় কৰিম তেতিয়া বৰ ভাল কথা মই তোক সময় নাপাওঁ মই গান বাজনা চাই থাকোঁতে যায় দিনটো ঠিক আছে মই আপোনাক মাহে মাহে পইচা পঠিয়াম কিন্তু যুদ্ধ হ'লে মই আপোনালৈ ফোন কৰিম আহি মোক কিন্তু হেল্প কৰিব লাগিব তেওঁ ঠিক আছে চিন্তা নকৰিবি যা ঠিক আছে দুবছৰৰ পাছত কি হ'ল চোৱা দুবছৰৰ পাছত 1739ত আহি গ'ল ইৰাণৰ নেপোলিয়নক ইৰাণ বা নেপোলিয়নক এছিয়া বুলি যাক কোৱা হয় তেওঁৰ নাম আছিলে নাদিৰ শ্বাহ ঠিক আছে নাদিৰ শ্বাহে আক্ৰমণ কৰিবলৈ আহি গ'ল নহয় কাক ব্ৰিটিছ নহয় দিল্লী ঠিক আছে দিল্লী মোগলক কি আক্ৰমণ কৰিবলৈ আহিলে নাদিৰ শ্বাহ আহি গ'ল ঠিক আছে চ' নাদিৰ শ্বাহ যেতিয়া আহি গ'ল তেওঁ পলালে পাঁচ দুহাই দি গৈ পেলাই কাৰ ওচৰ পালে বাজিৰাও ওচৰ পালে যে মহাৰাজ তোমাক যে পইচা দি আছো নহয় তুমিতো মোক কৈছিলা যে কোনোবা যদি আক্ৰমণ কৰে মই সহায় কৰিবলৈ যাম বোলা তেওঁ একো উত্তৰে নিদিলে তেওঁতো প্লেনে আছিলে বাজিৰাও প্লেনে আছিলে যে সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো হয় না কাক নাইকিয়া কৰাটো মহম্মদ শ্বাহক সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো কাৰ প্লেন আছিলে বাজিৰাও প্লেনে আছিলে তেওঁ ভাবিছিলে যে মইতো লুটি আনিলোৱে ধন সম্পদ টকা পইচা মাহে মাহেও ল'লোৱেই এতিয়া মই সহায় কৰিম বুলি তেওঁক ঠগি থৈছো যাতে তেওঁ যুদ্ধৰ প্ৰতি ধ্যান নিদিয়ে তেওঁ গম পাই যে মই যাম কিন্তু মই সময়ত নাযাওঁ তেওঁ লাষ্টত যুদ্ধ হাৰিব বুজিছেনে নাদিৰ শ্বাহ আহি গ'ল নাদিৰ শ্বাহে কি কৰিলে তেওঁ গোটেই টকা পইচা যিমান পাই সিমান লুটিলে তেওঁ লগত এটা 12 বছৰীয়া ল'ৰা আহিছিলে দেই মই দেখিবা 12 বছৰীয়া এটা ল'ৰাও আহিছিলে কাৰ আছিলে নাদিৰ শ্বাহ লগত আহিছিলে ঠিক আছে নাদিৰ শ্বাহ লগত এটা 12 বছৰীয়া ল'ৰাও আহিছিলে সেই সময়ত ঠিক আছে চ' নাদিৰ শ্বাহ কৰিলে ইৰাণৰ পৰা আহি পেলাই নাদিৰ শ্বাহ ক'ৰ পৰা আহিছিলে ইৰাণৰ পৰা নাদিৰ শ্বাহ আহি পেলাই মহম্মদ শ্বাহৰ দিল্লীত সোমাই পেলাই কি কৰিলে গোটেই টকা পইচা লুটি লৈ গ'ল ইমানেই টকা পইচা লৈ গ'ল বুলি গম পোৱা যায় যে যাওঁতে খুচুৰা পইচা বাটত পৰি গৈছে বোলে কাৰ নাদিৰ শ্বাহ বোলে বাটত পৰি গৈছে ঠিক আছে চ' মহম্মদ শ্বাহ ৰংগিলা সময়ত বাজিৰাও আক্ৰমণ কৰিলে আৰু 1739 কোনে আক্ৰমণ কৰিলে নাদিৰ শ্বাহে আক্ৰমণ কৰিলে নাদিৰ শ্বাহৰ লগত এটা 12 বছৰীয়া ল'ৰাও আহিছিলে ঠিক আছে নাদিৰ শ্বাহ মোক কৈছিলে এটা 12 বছৰীয়া ল'ৰাও আহিছিলে ঠিক আছে যি পায় তাকে নিলে টকা পইচা শুন এই যে ময়ূৰৰ সিংহাসন যে আছিলে সেই ময়ূৰৰ সিংহাসন লৈ গ'ল হীৰা লগোৱা আছিলে সেইখন লৈ নিলে নাদিৰ শ্বাহে লৈ গ'ল ৰাইট তাৰপৰা কোন আহিব আহমদ শ্বাহ তাৰপৰা আহিব এজন ৰজা আহমদ শ্বাহ এই আহমদ শ্বাহৰ শাসনৰ সময়ত কি হ'ব গম পোৱা নাই এই যে 12 বছৰীয়া ল'ৰা এটা আহিছিলে 1739ত নাদিৰ শ্বাহৰ লগত ভাৰতত লুটিবৰ কাৰণে হয়নে সি আকৌ 10 বছৰ পাছত আহে ঠিক আছে নে সি আকৌ 10 বছৰ পাছত কাৰ সময়ত আহিব সি আহমদ শ্বাহৰ সময়ত আহিব 1748ত এই 12 বছৰীয়া ল'ৰাটো আকৌ আক্ৰমণ কৰে 1748ত আৰু সেইজনৰ নাম আছিলে এই 12 বছৰীয়া ল'ৰাটোৰ নাম আছিলে মহম্মদ শ্বাহ আব্দালি হয়নে আব্দালি এই আছিলে মহম্মদ শ্বাহ আব্দালি বা আহমদ শ্বাহ আব্দালি ঠিক আছে মহম্মদ শ্বাহ আব্দালি কোন হয় ই কোন হয় ইৰাণৰ হয় ঠিক আছে ই কোন হয় ইৰাণৰ মানে আফগানিস্তানৰ ওচৰ পাজৰে ঠিক আছে কোন হয় মহম্মদ শ্বাহ আব্দালি ঠিক আছে এই মহম্মদ শ্বাহ আব্দালি 1748ত আকৌ কলৈ আহে ভাৰতলৈ আহে মানে দিল্লী মোগলৰ ওচৰলৈ আহে ঠিক আছে তেওঁ আকৌ মোগলৰ লগত কি হয় সংঘাত হয় কাৰ আহমদ শ্বাহৰ লগত কাৰ হয় মহম্মদ শ্বাহ আব্দালি বা আহমদ শ্বাহ আব্দালি হয় ঠিক আছে বুজি পাইছা হ'বনে হ'ব নেক্সট কোন আহিব আলমগীৰ দ্বিতীয় ঠিক আছে এইখিনিলৈকেতো চাবই পাৰি অকণমান এই মহম্মদ শ্বাহলৈকেতো চাবই পাৰি এতিয়া পৰা যি বছৰ 2 নম্বৰ লাগি আহিব ঠিক আছে চ' ইয়ালৈকে যিকেইজন ৰজা পালোঁ অকণমানতো কামত অহাই ইয়াৰ পাছত যিকেইটা পাম একেবাৰে আমি কি পাম কামত নহা পাম ঠিক আছে মহম্মদ শ্বাহ আব্দালি কেতিয়া আহিছিলে 1748ত ভালকে মনটো দি থ'লে আমি মনত সোমাই যাব ঠিক আছে দিল্লী এফালে গ'ল তোমাৰ পাকিস্তান এফালে গ'ল আফগানিস্তান ধৰি লোৱা এফালে গ'ল তোমাৰ ইৰাণ ঠিক আছে
ইৰাণৰ ৰজা কোন আছিলে ইৰাণত আছিলে সেই সময়ত কোন নাদিৰ শ্বাহে কেতিয়া আক্ৰমণ কৰিছিলে 1739 ঠিক আছে নে আৰু ইয়াত কোন আছিলে ইয়াত আছিলে তোমাৰ মহম্মদ শ্বাহ আব্দালী সো আব্দালী আক্ৰমণ কৰিছিলে 1748 ঠিক আছে নে সো দুইজনে ক'ত গৈ আক্ৰমণ কৰিলেগে দিল্লীত গৈ পেলাই আক্ৰমণ কৰিলেগে ঠিক আছে 1739 আৰু 1748 আক্ৰমণ কৰিলে গুড ইয়াত কালে গ'ল আমাৰ মহম্মদ শ্বাহলৈকে হৈ গ'ল আৰু আহমদ শ্বাহলৈকে হৈ গ'ল ঠিক আছে তাৰ পাৰিলে আলমগীৰ দ্বিতীয় এই আলমগীৰ দ্বিতীয় সময়তে বেটেল অফ প্লাচি হৈছিলে কি হৈছিলে বেটেল অফ প্লাচি কেতিয়া হৈছিলে 1757 কি হৈছিলে বেটেল অফ প্লাচি হৈছিলে হয়নে বেটেল অফ কি হৈছিলে প্লাচি হৈছিলে আৰু বেটেল অফ প্লাচি পাছতে বেংগলখনক সম্পূৰ্ণৰূপে ল'লে কোনে ব্ৰিটিছে ল'লে হয়নে ব্ৰিটিছে কি ল'লে বেংগলখনক সম্পূৰ্ণ ল'লে বেটেল অফ প্লাচি বেংগলখনক কি কৰিলে সম্পূৰ্ণৰূপে কাৰ অধীনত গুচি গ'ল বেংগলখন কাৰ অধীনত গুচি গ'ল ব্ৰিটিছৰ অধীনত গুচি গ'ল হয়নে ব্ৰিটিছৰ অধীনত কি গুচি গ'ল বেংগলখন গুচি গ'ল কাৰ অধীনত আলমগীৰ দ্বিতীয় অধীনত বেংগলখন সম্পূৰ্ণৰূপে গুচি গ'ল হ'বনে ওকে তাৰপৰা এতিয়া আমি চাব লাগিব শ্বাহ আলম দ্বিতীয় কি চাম আমি শ্বাহ আলম দ্বিতীয় এই এখনতে চাওঁনে ভাল হ'ব ন 1748 কোন আহিছিলে মোহাম্মদ শাহ আব্দালী রাইট ঠিক আছে দেখিলেগা ওকে নেক্সট কোন আহিব কলো শাহ আলম দ্বিতীয় এই শাহ আলম দ্বিতীয় দিনত দুটা ঘটনা হৈছিলে তাৰে এটা হৈছিলে 1761 আৰু এটা আছিলে 1761 আৰু 1764 দুটা ঘটনা ঘটিছিলে কাৰ দিনত আলমগীৰ দ্বিতীয় দিনত ঠিক আছে কাৰ দিনত সৰি শাহ আলম দ্বিতীয় দিনত ঠিক আছে কাৰ দিনত শাহ আলম দ্বিতীয় দিনত ৰাইট শাহ আলম দ্বিতীয় দিনত কি হ'ল চাবা দেই মাৰাঠাসকলৰ শক্তি পুৰা উত্থান হ'ল না মাৰাঠাসকলৰ শক্তি পুৰা উত্থান হ'ল এফালে আছিলে তোমাৰ মুগল হয়নে এফালে আছিলে মুগল আছিলে ৰাইট এক সেকেন্ড ওকে ইয়াছিলে আমাৰ মুগল আৰু ইয়াছিলে মাৰাঠা শক্তি উৎপাদন মানে কি হৈছিলে উত্থান ঠিক আছে সো মুগলক পৰাজিত কৰা অকল মেইন কাৰণ নাদিৰ শ্বাহ আৰু মোহাম্মদ শ্বাহ আব্দালী নহয় মাৰাঠাসকলো আছিলে মাৰাঠাসকলে চোৱা বাজিৰায়ে প্ৰথমে আক্ৰমণ কৰিছে হয়নে সো মাৰাঠাসকলৰ মনত পুৰা বিশ্বাস জন্মি গ'ল যে আমি অতি সহজে দেখোন এইবিলাক লৈ ল'ব পাৰোঁ কাৰণ মই গৈ পেলাই অকলে এবাৰ মুগলক খেদি পঠাইছোঁ সো মাৰাঠাসকলৰ এটা ইচ্ছা আছিলে যে তেওঁ এই উৰিষ্যাত থকা আটাক আৰু পাকিস্তানৰ বৰ্ডাৰত থকা কাটাক কিছনে এই কাটাকৰ পৰা আটাকলৈকে যুদ্ধ কৰা মানে পৰিসীমা বিস্তাৰ কৰা এটা কি আছিলে এটা হেঁপাহ আছিলে কাৰ মাৰাঠাসকলৰ ঠিক আছে সব মাৰাঠাসকলে কি কৰিলে মাৰাঠাসকলে সব অকুপাই কৰি গৈ আছে এইফালে কি পাকিস্তান ঠিক আছে সব এইফালে আছে পাকিস্তান ঠিক আছে পাকিস্তান আৰু এইফালে আছে কোন ইৰাণ ঠিক আছে ওকে পাকিস্তান পাৰ হৈ তানি ক'ত পালেগে তেওঁ আটাক পাই গ'ল ক'ত পালেগে আটাক পাই গ'ল সব আটাক যেতিয়া পাই গ'লগে ইয়াত কাৰ শাসন ইয়াত শাসন হ'ল মোহাম্মদ শাহ আব্দালী হয়নে মোহাম্মদ শাহ আব্দালী কোন শাসন ইয়াত শাসন মোহাম্মদ শাহ আব্দালী শাসন আৰু ইয়াত কোন আছে ইয়াত আছে নাদিৰ শ্বাহ আছে ঠিক হয় সব মাৰাঠাসকলে ইমান দমন গৈ পালে গৈ পেলাই এই আটাক পাই গ'ল যেন আটাকলৈ গৈ পাই গ'ল ৰাইট সো এতিয়া মোহাম্মদ শাহ ভাবিলে যে নাই এই কথা নহ'ব এনেকে নহ'ব যদি এইডোখৰ পাৰ হৈ মোৰ সাম্ৰাজ্য পাবহি ঠিক আছে সো মোৰ সাম্ৰাজ্য পালে এটা সঁচা কথা যদি মোহাম্মদ শাহ আব্দালীয়ে যদি মাৰাঠাসকল যদি দমন নকৰিলেহেঁতেন শিৱৰ মাৰাঠাসকলে মোহাম্মদ শাহ আব্দালীক মাৰি দিলেহেঁতেন এটা একদম জুনুন লৈ গৈছিলে যে আমি যিমান পাওঁ তাকে মাৰিম মাত্ৰ আমাৰ টেৰিটৰি বিস্তাৰ কৰিব লাগে ঠিক আছে সো ইমান এটা সপোন লৈ পেলাই গৈ পেলাই এই মাৰাঠাসকলৰ এটাই ভুল তেওঁলোকে অবিচ্ছিন্ন গতি নাহিব ৰেষ্ট নোলোৱাকে ঠিক আছে মাজত ৰেষ্ট নোলোৱাকে তেওঁলোকে অহৰহ যুদ্ধ কৰাত লাগিলে ঠিক আছে যুদ্ধ কৰিলে সব ভাগৰ লাগিব ঠিক আছে সব ভাগৰ লাগিলে এটা সময়ত গৈ আৰু যাওঁতে তেওঁলোক কোনো মিত্ৰ নাছিলে ৰাস্তাত ঠিক আছে গৈ পেলাই যদি আটাক গৈ পালেগে ইফালৰ পৰা কোন আহিলে তাৰ গৈ পোৱাৰ আগতে ইফালৰ পৰা কোন আহিব মোহাম্মদ শাহ আব্দালী আহিব আৰু মোহাম্মদ শাহ আব্দালী লৈ পেলাই আহি পেলাই এই দুইটা পাৰ্টিৰ মাজত 1761 যুদ্ধ হ'ব 1761 পানিপথৰ তৃতীয় যুদ্ধ হ'ব
পানিপতৰ তৃতীয় যুদ্ধ হ'ব থাৰ্ড বেটল অফ পানিপত ঠিক আছে নে ফৰ্ট বিটুইন মোহাম্মদ শাহ আব্দালি এণ্ড মাৰাঠাছ ঠিক আছে নে এই মাৰাঠাসকলৰ পৰা কোনে লিড কৰিছিলে মাৰাঠাসকলৰ হেড কোন আছিলে যেতিয়া আমি মাৰাঠাসকলৰ বিষয়ে পঢ়িম এতিয়া আলোচনা কৰিম জাষ্ট এতিয়া জানা যে মাৰাঠাসকলৰ আৰু মোহাম্মদ শাহ আব্দালিৰ মাজত কি যুদ্ধ হৈছিলে পানিপতৰ তৃতীয় যুদ্ধ হৈছিলে ঠিক আছে নে 1761 এইবিলাক কাৰ দিনত হ'ল শাহ আলম দ্বিতীয় দিনত হৈ গ'ল ৰাইট শাহ আলম দ্বিতীয় দিনত হৈ গ'ল সো কাক হৰুৱাই দিলে মাৰাঠাসকলে হৰুৱাই দিলে আৰু সেই মোৰ ৰজা কোন আছে শাহ আলম দ্বিতীয় আছিলে ঠিক আছে নে আৰু বেংগলতো ইফালে ব্ৰিটিছে অকুপাই কৰিলে বেংগলৰ ৰজা কোন আছিলে মোৰ মীৰ কাছিম আছিলে মীৰ কাছিমক আঁতৰাই দিলে হয়নে সো এইবিলাক মীৰ কাছিম মীৰ জুমলা এইবিলাক কি হয় পাছত কৰিম আৰু ঔৰংজেবৰ এটা সম্পৰ্ক আমাৰ অসমৰ লগতো আছে সেই অসম হিষ্ট্ৰীত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম ৰাইট ওকে নাও কাম হিয়াৰ ওকে সো কি হ'ল পানিপতৰ কি হ'ল তৃতীয় যুদ্ধ হৈ গ'ল আৰু ইফালেতো বেংগল চেংগলটো সব কি হ'ল ব্ৰিটিছে অকুপাই কৰি ল'লে ৰাইট সো পানিপতৰ তৃতীয় যুদ্ধ 1761 খতম ঠিক আছে নে খতম আমি এতিয়া কি কৰিছো ৰাফ কৰিছো ৰাইট ওকে এটা চাবা দেই এটা কি হ'ল বেংগলত কি আছিলে বেংগল আছিলে মীৰ কাছিম হয়নে মীৰ কাছিমক আঁতৰাই দিলে মীৰ কাছিমক আঁতৰালে কোনে ব্ৰিটিছে মীৰ কাছিমক আঁতৰাই দিলে কোন আছিলে মীৰ কাছিম অলপ আছিল আবাধৰ ৰজা সেই আছিলে সুজাউদ্দৌলা সিৰাজউদ্দৌলা আৰু সুজাউদ্দৌলা মাজত কনফিউজন নহবা সিৰাজউদ্দৌলা মই বেংগল পঢ়াতে কমেই আৰু এতিয়া চাবা তুমি সুজাউদ্দৌলা ঠিক আছে নে সো ইয়াত কৈছিলে আবাধৰ সুজাউদ্দৌলা এতিয়া কি হ'ল এই মীৰ কাছিমে ক'লে যে ব্ৰিটিছে আমাক ইমান অপমান কৰিছে আমাৰ দেশত আহি পেলাই আমি কিবা এটা কৰা দৰকাৰ ঠিক আছে নে আমি কিবা এটা কি কৰা দৰকাৰ ঠিক আছে নে যদি আমি একো নকৰো আমাক কিন্তু মাৰি দিব এই দেখিলা নে কেনেকৈ মোক গো মাৰি অঁতৰাই দিলে ঠিক আছে নে সো এই কথা গৈ ক'লেগে মীৰ কাছিমে গৈ ক'লেগে সুজাউদ্দৌলা ঠিক আছে নে সুজাউদ্দৌলা ক'লে ঠিক আছে আমি একেলগে মিলি আক্ৰমণ কৰিম তাৰ আগত এটা কাম কৰোবা শাহ আলমক লৈ লওঁ দিল্লীলৈ যাওঁ ব'লা দিল্লীলৈ ব'লা দিল্লীৰ পৰা আমি শাহ আলমক লৈ লওঁ তিনিটা একেলগে মিলি আমি যুদ্ধ কৰিম কাৰ লগত ব্ৰিটিছৰ লগত যুদ্ধ কৰিম তিনিটা পাৰ্টি একেলগ হ'ল এফালৰ পৰা কোন গ'ল মীৰ কাছিম গ'ল সুজাউদ্দৌলা গ'ল আৰু শাহ আলম আহিলে তিনিটা একেলগে সৈন্য লৈ পেলাই ঘূৰি আহিলে ক'ত যুদ্ধ কৰিবলৈ ব্ৰিটিছৰ লগত যুদ্ধ কৰিবলৈ ঘূৰি আহিলে হয়নে ব্ৰিটিছৰ লগত যুদ্ধ কৰিবলৈ ঘূৰি আহিলে ব্ৰিটিছৰ আকৌ সেই সময়ত গভৰ্ণৰ আছিলে ৰবাৰ্ট ক্লাইভ আৰু সেনাধ্যক্ষ কোন আছিলে হেক্টৰ মুনৰো ঠিক আছে হেক্টৰ মুনৰো কি আছিল তেওঁ সেনাধ্যক্ষ আছিলে সেই সময়ত মানে সেই যুদ্ধখন তেওঁ লিড কৰিব ঠিক আছে নে সো এইফালৰ পৰা তিনিটা পাৰ্টি আৰু এইফালৰ পৰা আহিলে ব্ৰিটিছ আৰু তিনিটা পাৰ্টিৰ মাজত বিহাৰৰ এখন ফৰ্টিফাইড টাউন এখন ধুনীয়া টাউন যিখনক কয় বাক্সাৰ হয়নে বাক্সাৰ 1764 বেটেল অফ বাক্সাৰ অনুষ্ঠিত হয় কাৰ মাজত হ'ব মীৰ কাছিম সুজাউদ্দৌলা আৰু উপবাকু দেব শাহ আলম দ্বিতীয় এই তিনিজনে মিলি পেলাই 1764 ব্ৰিটিছৰ লগত যুদ্ধ কৰে কোনো জিকিব কোন ব্ৰিটিছ জিকিব কাৰণ ব্ৰিটিছৰ ওচৰত কি আছে বন্দুক আছে বাউড আছে হয়নে কিন্তু আমাৰ এটা কি আছে তৰোৱাল চিং চাং হয়নে সো সেইবিলাক জিকিব পাৰিব নে নোৱাৰিব সো ধুনীয়াকৈ হৰুৱাই দিলে কাক এই তিনিজনকে ধুনীয়াকৈ হৰুৱাই দিলে ঠিক আছে নে এক বছৰ গ'ল 1765 1765 ক'লে যে কাক ধৰি আনিলে গম পোৱা নে ইয়াক ধৰি আনিলে শাহ আলমক ধৰি আনিলে শাহ ভাই এইফালে আছো কথা এটা কওঁ বোলে কি হ'ল ছাৰ প্ৰব্লেম আছিলে বেংগলৰ মীৰ কাছিমৰ ই ওপৰত পৰিলে বাৰু তই ওপৰত কিয় পৰিলি তোৰ কি প্ৰব্লেম আছিলে যে বেংগলৰ প্ৰব্লেম তই আহি যে আমাৰ এনেই মাৰিলি তই যে এনেই আমাক কিমান লোকচান কৰিলি তই চুক্তি কৰ 1765 16 আগষ্টৰ দিনা এটা চুক্তি কৰা হ'ল এটা ট্ৰিটি কৰা হ'ল ট্ৰিটি অফ এলাহাবাদ চুক্তি কৰ সহি কৰ যে মই ভাৰতৰ এজন বাদশাহ যি আজিৰ পৰা ব্ৰিটিছৰ আণ্ডাৰত থাকিম আৰু মই সম্পূৰ্ণ দিৱানী টেক্স কালেকশ্যনৰ যিটো পাৱাৰ সম্পূৰ্ণ দিৱানী যিটো অধিকাৰ মই আজিৰ পৰা ব্ৰিটিছক দিছোঁ ব্ৰিটিছে কি কৰিব পাৰিব বেংগল বিহাৰ উৰিষ্যা এই ক্ষেত্ৰসমূহৰ পৰা টেক্স কালেকশ্যন কৰাৰ দায়িত্ব কাক দিলোঁ মই আজিৰ পৰা ব্ৰিটিছক দিলোঁ উপায় নাপাই পেছে কি কোৱা হ'ল 1765 16 অক্টোবৰত আহি তৃতীয় এলাহাবাদ কৰি পেলাই দিৱানী অধিকাৰ সম্পূৰ্ণৰূপে কাক দিয়া হ'ল এই তিনিটা জেগাৰ কাক দি দিলে সম্পূৰ্ণৰূপে ব্ৰিটিছক দি দিবলগীয়া হ'ল লোকৰ কামত গৈ মৰিলে সেইটো
ঠিক আছে সো কি হ'ল শাহ আলম দ্বিতীয় দিনতে এই দুটা কি হ'ল ডাঙৰ ডাঙৰ ঘটনা দেখিবলৈ পোৱা গ'ল ঠিক আছে না সো এই যুদ্ধত হৰাৰ মেইন কাৰণ হ'ল কি জানানে ৰেচন কমি গ'ল খানা একদম কমি গ'ল ঠিক আছে খানা একদম নাইকিয়া হৈ গ'ল খানা একদম নাইকিয়া হৈ গ'ল আৰু পৰিয়াল লৈ গৈছিলে ঠিক আছে শাহ আলমতে পৰিয়াল লৈ গৈছিলে ৰাইট সো এইকাৰণে হাৰিবই ন সৰি শাহ আলম নহয় কোনে মাৰাঠাসকলে আৰু ধৰা ইয়াতে যুদ্ধ হৈছে 10-20 কিলোমিটাৰ আঁতৰত তেওঁলোক পৰিয়াল আছিলে ঠিক আছে এইবিলাক চিন্তা খাদ্য কমি গ'ল এইবিলাক কাৰণটো কি হ'ল হাৰিলে ঠিক আছে সো 1761 আৰু 1764 কিবা বুজিবলৈ বাকী থাকিলে নেকি কিবা বুজিবলৈ বাকী থাকিলে নি নাই হয়নে নেক্সট ৰজা আহিব আকবৰ দ্বিতীয় সেই আকবৰ দ্বিতীয় এই আকবৰ দ্বিতীয় নহয় আকৌ এইটো বেলেগ আকবৰ দ্বিতীয় তাৰ মানে ইয়াতো এজন আকবৰ মানে আহিছিলে চাগে কিন্তু তাৰ হিষ্ট্ৰী জেগা নিদিলে সো আমি কাৰ বিষয়ে কৰিব লাগে যে আকবৰ দ্বিতীয় আকবৰ দ্বিতীয় এই আকবৰ দ্বিতীয় কাম নাই ই মাত্ৰ ৰামমোহনক ৰাজা উপাধি দিলে ৰামমোহন যে ৰাজা ৰামমোহন এই ৰামমোহনক কি কৰিলে ৰামমোহন ৰায় কি ৰাজা উপাধি দিলে কি উপাধি দিলে ৰাজা উপাধি দিলে আৰু ক'লে যে মহাৰাজ আপুনি যাওকচোন ইংলেণ্ডলৈ যাওক মোৰ বোলে পেঞ্চনটো কমাই দিলে নহয় ব্ৰিটিছে মোক পেঞ্চনটো কমাই দিলে আপুনি যাওকচোন পাৰিলে কৈ মেলি মোৰ পেঞ্চনটো বঢ়াই আনক গৈ পেলাই ক'ত ইংলেণ্ডত কিন্তু গৈছিলে বেচা নোৱাৰিলে বচা কি কৰিব তাত এই আকবৰটো কি নোৱাৰিলে পেঞ্চন বঢ়াব নোৱাৰিলে ঠিক আছে তাৰ পাৰিলে বাহাদুৰ শাহ 1 নম্বৰ আছিলে ন শেষো কৰিব বাহাদুৰ শাহ নামৰ এটাই বাহাদুৰ শাহ দ্বিতীয় বা বাহাদুৰ শাহ কি হৈছে মোহাৰি গৈছে যে বাহাদুৰ শাহ দ্বিতীয় ঠিক আছে বাহাদুৰ শাহ দ্বিতীয় এই বাহাদুৰ শাহ দ্বিতীয় কি কৰিলে এখন জাফৰনামা বুলি এখন মেগাজিন পাব্লিছ কৰে ঠিক আছে তেওঁ বৰ বেলেগ এটা কাম নাই তেওঁ চিধা সাধা মানুহ আছিলে যাক বাহাদুৰ শাহ জাফৰ বুলিও কয় শেষত হয়নে সো শেষ মোগলৰ শেষ ৰজা কোন হ'ব বাহাদুৰ শাহ দ্বিতীয় ঠিক আছে ইয়াৰ জনী ঘৈণীয়েক আছিলে আকৌ জিনত মহল নামটো কি জিনত বেচেৰাটো এজনী ঘৈণীয়েক আছিলে জিনত বুলি এজনী তাৰ ঘৈণীয়েক আছিলে ঠিক আছে বেচেৰা ঘৈণীয়েকৰ নাম কি জিনত ঠিক আছে একদম চিধা সাধা মানুহ জফৰনামা বুলি এখন মেগাজিন পাব্লিছ কৰি জফৰনামা ঠিক আছে জফৰনামা একদম এই সময়তে কি হৈছিলে ধুনীয়াকে সংগঠিত ৰূপত ব্ৰিটিছক আক্ৰমণকাৰী এটা পাৰ্টি এটা গঢ়ি উঠিছিলে ঠিক আছে কাৰ এগেইনষ্টত ব্ৰিটিছৰ এগেইনষ্টত ঠিক আছে সো গোটেই তলে তলে প্লেন বনাই হৈ গৈছিলে বাহাদুৰ শাহৰ সময়তে কিন্তু এই ঘৈণীয়েক জিন্নাতে গৈ পেলাই কৈ দিলেগে কাক ক'লে ব্ৰিটিছক কৈ যে মহাৰাজ আমাক খালি এৰি দিব মই সকলো কৈছো যে কোনে কোনে প্লেনটোত ভাগ লৈছে ঠিক আছে কোনে কোনে প্লেনটোত ভাগ লৈছে কি কি কৰিব তেওঁলোকে আপোনাক কেনেকৈ মাৰিব মানে কি ব্ৰিটিছৰ এগেইনষ্টত কি পৰিকল্পনা কৰিছে মই চব কৈছো খালি আমাৰ দুটাক এৰি দিয়ক বোলে আমাৰ দুটাক এৰি দিয়ক প্লেনটো শুনিলে কি কৰিলে এইকেইটাক মানুহ কি কৰিলে ম্যানমাৰ পঠাই দিলে যা বুজিলে একদম ইহঁতক অঘৰী কৰি পেলাই কি কৰিলে একদম ম্যানমাৰ পঠাই দিলে একদম মানে কি কৰিলে ব্ৰিটিছে কি কৰিলে একদম বহুত টৰ্চাৰ কৰিলে বুজিছেনে বহুত টৰ্চাৰ কৰিলে কাক ইহঁতক ব্ৰিটিছে বহুত টৰ্চাৰ কৰিলে বুজিছেনে সো মোগল পিৰিয়ড পোষ্ট মোগল পিৰিয়ড খতম আজি কাইলৈৰ পৰা আমি কি হয় মাৰাঠা পিৰিয়ড পঢ়িম কাইলৈৰ পৰা মাৰি গ'ল মাৰাঠা আমাৰ শেষৰ ফালে আহিছো দেই মাৰাঠা পঢ়িম মাৰাঠা তাৰপৰা আহিব কোন ইষ্ট ইণ্ডিয়া কোম্পানী পঢ়িম ইষ্ট ইণ্ডিয়া কোম্পানী পঢ়িম থেংক ইউ